Hello everyone, good morning. এতিয়া ৰাতিপুৱাৰ সময় হৈছে 7:30 মোৰ আজি ব্লগটো 7:30 বজাত মই ষ্টাৰ্ট কৰিছো আজি বতৰটো একদম ধুনিয়া চাকচোন একদম ধুনিয়াকে বতাহ মানে বৰষুণ দি আছে মানে সিজনৰ প্ৰথম জাক বৰষুণ আৰু বহুত ভাল লাগিছে ইনে ইমান গৰম নহয় ৰাইজ কি ক'ব আৰু 40 ডিগ্ৰী 41 ডিগ্ৰী চলি আছিল গৰম আৰু এতিয়া মানে ভাল লাগিছে মনটো তাৰ পিছত বলক কি কৰো কাম মই আজি দেখাই আছো এটো মোৰ প্ৰথম ব্লগ আশা কৰো আপোনালোকে মোৰ ব্লগটো ভাল পাব আৰু আগবঢ়াই লৈ যাব জিত আৰু মিটান স্কুল গল সিহঁতি স্কুল যোৱাৰ পাছৰ যিখিনি কাম সেইখিনি বলো আপোনালোকক দেখুৱাও এটো হল ঘিউ বনোৱা মেচিন এটো এতিয়া কেনেকে লগাম মই দেখাই আছো আহক पापाई हुक्का खाए আছে हाँ मजा आ रहा है मजे तो लग गए गाइस ইয়াত আছে দই এইয়া দেখাও পাছ মে লাও এইয়া সক ইয়াৰ এতিয়া মেচিনটো লগাম মই गाइस এই মানে মেচিনটো কোন হিলি থাকে এর কারণে পাপাক দায়িত্ব দিছো পাপাই চাব ওকে পাপা বাস এতিয়া মই বেলেগ কাম কৰোঁগে আহক ঘৰখন গুটেখন খেলিমেলি হৈ আছে এখন এতিয়া সেট মানে অকমান সিজিল কৰিব লাগিব ধুনিয়াকে গাইস আজি আপোনালোকক কথা এটা কম দেই এইখন দেখিছেনে কেথা আমাৰ অসমত কেথা বুলি কয় ইয়াত কয় হাৰিয়ানা ভাষাত গুদুৰা বুলি কয় এইখন আমাৰ কোনে মামাৰ মায়ে বনাইছিলে মানে মোৰ মায়ে অসমৰ মায়ে বনাইছিলে যেতিয়া জিত আৰু মিটান জন্ম হ'ব সময়ত মানে মা আহিছিলে তাৰ পিছত মা মানে ইনে থাকি একদম বৰ হৈ গৈছিলে তাৰ পিছত মোৰ এনেকে কথাই ওলালে এনেকে কেথা বনাও খাটত পাৰিবলৈ কাৰণে আমাৰ বহুত মানে পুৰণা কাপোৰ আছিল একদম গুটাই মই থৈ দিছিলো সব তাৰ পিছত মায়ে কলে উলিয়া গুটেখিনি কাপোৰ বুলি মায়ে 12খন গুদৰা বনাই থৈ গৈছে 12খন এইবিলাক সব মানে মায়ে বনাই এখন ইধৰ ভি দেখাও এখন দুই তাৰপিছত এখন তিনিখন আৰু মানে বিছনাৰ দাৰাজৰ ভিতৰত আৰু বহুত ভৰাই থোৱা আছে মানে বহুত এতিয়াও আমি খাটত এখিনিকে পাৰো মাক মানে প্ৰত্যেকটো মুহূৰ্ততে মাক মানে মিস কৰো আমি খাটখন বলো এওঁকে উঠাবলৈ কৈছো বাহিৰলৈ উলিয়াই লৈ যাও মানে এনেকুৱা বিলাক খাট থাকিলে বহুত ভাল জানে নে হাৰিয়ানাত মানে কি আপোনাৰ বিছনা থাকক নাথাকক কিন্তু সবৰে ঘৰতে খাট থাকিবই লাগিব মানে এতিয়া বাহিৰলৈ তেওঁ উলিয়াই লৈ যাব আৰু ময়ো উঠাব পাৰো কিন্তু তেওঁ আছিলে কাৰণে আৰু উঠাইছে আৰু पापा एकदम ड्यूटी लगाई थोड़ा से এইফালে हाँ ये काम रह गया ये बाल पाओ ভাল পাও আপোনালোকে কৈ থাকে নহয় অসমীয়া কথা কব জানে নে নাজানে বুলি অসমীয়া কথা কব জানা তুমি জানো জানে হেয়া জানে বুলি কৈছে আজি একদম বতৰটো বহুত ধুনিয়া ৰাইজ একদম দেখিছানে একেবাৰে হেতু কাৰণে বাহিৰতে বহিছে এই বতৰটোত আকৌ কি আছে জানেন নাই ৰাইজ এয়া আপোনালোকে ভাবিব নহয় বতৰটোত কি আছে বুলি ইয়াত আছে খিনি দলিয়া বুলি কয় মানে ঘেহু অকমান দৰদৰাকে পিচি পেলাই মানে মানে আটা নিচিনাকে নহয় অকমান ডাঠকে পিচি পেলাই এয়া দলিয়া বনাই গৰু আৰু মুহৰ কাৰণে সিহঁতক আৰু সিহঁতি খাই বই একদম ৰেডি টন টনা টন এতিয়া আমাৰহে খোৱা বনাবলৈ আছে জিত মিটান্স গ'ল আৰু আমি এতিয়া বনাই খাম আৰু আহক नहीं टैक्सी को क्या करेंगे हाँ এই আছাওক ৰাইজ এয়া দেখিছেনে এনেকে মানে ফেন নিচিনা উঠি আহিছে যে ওপৰলে তেতিয়া মানে ইয়াত ঠাণ্ডা পানী পৰিব ঠাণ্ডা পানী বা বৰফ তেতিয়া মানে কি ঘিউটো গুট খাই পেলাই মানে ওলাই আহে মাখনটো এতিয়া মই ইয়াত বৰফ ঢালিম এডাল হল বৰফ ভঙা
মানে সৰু সৰুকে ফালি দিওঁ, নহ'লে এইটো যে এইটো ভঙা মানে অকণমান হেৰি আছে, সম্ভাৱনা থাকে, সেইটো কাৰণে কিবা নচলে ই পাপা দে ফুলটো দে থৈ দিম চলাই দি। ৰাতিপুৱাৰ পৰা কাম কৰি কৰি একদম মানে আমনি লাগি গৈছে, ভোক ভোক লাগিছে। এয়া দেখিছেনে চেমি বনাই আনিছোঁ, বোলো খাই লওঁ দেই। দেখাওঁ গাইজ, এয়া এতিয়া ইয়াৰ পৰা মই মাখন উলিয়াম লাচিৰ পৰা। গাইজ এতিয়া সময় হৈছে দিনৰ 10:30 আৰু ৰ'দ চাওক হাৰিয়ানাত এনেকুৱা সাংঘাতিক ৰ'দ। কালি দবা পিটা বৰষুণ ৰাতি আৰু আবেলিৰ পৰা মানে, আৰু এতিয়া ৰ'দ চাওক, দেখিছে ৰ'দৰ তাণ্ডৱ হাৰিয়ানাত। এয়া কাপোৰ অলপ ধুইছিলোঁ কালিয়ে, তাৰপিছত এতিয়া ইয়াতে শুকুৱাই থৈ দিছোঁ চোতালতে। আৰু এটা কথা ক'ম দেই ৰাইজ, মানে ঘৰত যেতিয়া মতা মানুহ ঘৰত থাকে নহয়, মতা মানুহ যেতিয়া ঘৰত থাকে তেতিয়া তেওঁলোকৰ ফাইদাও উঠাব লাগে। সেইটো কাৰণে আজি কামত লগাই দিছোঁ একদম এওক। মই বোলো এইখন গোহালিটো বোলো ধুই দিবলৈ কৈছোঁ, ইমান লেতেৰা হৈ আছে। এতিয়া গৰম আহিছে যিহেতু, একদম সদায় ধুই দিলে তেতিয়া চাফ চিকুণ হৈ থাকে। মই আৰাম কৰিম, মই এতিয়া ইয়াতে বহিম, লাগি আছে। মানে কি আৰু ঘৰত থাকিলে কিবা কিবি এটা সুবিধা চলি ল'ব লাগে, হয় নহয় বাৰু? মানে এনেকুৱা কিছুমান কাম কৰি দিলে আৰু অকণমান ময়ো ৰেহাই পাওঁ। গৰমটো এনেকুৱা নহয় কৈছোঁ নহয়, মানে সাংঘাতিক বেয়া পাওঁ মই গৰমৰ কাৰণে মই হাৰিয়ানা বেয়া পাওঁ দেই। ঠাণ্ডা দিনত কিন্তু বেষ্ট। দেখাই আছে এতিয়া ये पकड़ लेना नल की वीडियो बनाओ थी ले मारो फोन ना बेंडी फोन भिज गया तो वाटर प्रूफ है। तो एया देखिसे एकदम क्लिनिंग हो गल आमार धुनियाके। या लगी आछे एफाले एकदम सब गाद्दा साद्दा उठाई दिले। एकिटा देखिसेने कोमल कोमल गाद्दा, এয়া কোমল কোমল গাদ্দা একদম দেখিছেনে, একদম গৰু মহা একদম আৰামছে ধুনীয়াকৈ শুব পাৰে। এয়া ধুই মেলি ৰেডি। এতিয়া অকণমান দেৰিকৈ আকৌ লগ পাই আছোঁ, বাই বাই। অকণমান দেৰিকৈ আকৌ লগ পাই আছোঁ, নাওগে নহ'লে। হাৰিয়ানা মানুহ পানীৰ পাগল, পানীৰ নাই যে সিহঁতৰ ইয়াত হাৰিয়ানাত। অসমত হাৰিয়ানাত পানী নাই, तो ये पानी आसाम में ज़्यादा पानी है। हाँ ओ गिरेगा ये गिरेगा नहाएगा नलकी चला के। राइज এয়া চাওক, এই জোঁৱাইকে দেখিছে গা ধুই আছে এনেকৈ। মানে কি ক'ম আৰু, ইয়াত মানে হাৰিয়ানাত মানে পানী দেখিলে মানুহ পাগল হৈ যায়। যেনেকৈ বৰষুণ আহিলে কাপোৰ কানি খুলি একদম গা ধুবলৈ দৌৰে, ঠিক তেনেকৈ গৰম দিনত এতিয়া এনেকৈ আৰু ঠাণ্ডা পানীয়ে নলকি চলাই চলাই গা ধুই থাকে। মাথা ঠাণ্ডা কৰি আছে। मजा आ रहा है, मजा आ रहा है, ধুনীয়া লাগিছে। গাইজ গা পা ধুই এতিয়া ৰেডি হৈ গ'লোঁ। এতিয়া কিবা এটা খাবলৈ দিওঁ এওঁলোকক ন, বহুত টাইম হৈ গ'ল কামকে লাগি আছোঁ। এতিয়া খাবলৈ দিওঁ, গৰম হৈ আছে, এফালে ফেন চলি আছে। কিবা এটা খাবলৈ দি লওঁ দেই। এতিয়া সন্ধিয়া সময় হৈছে 5:30, মানে 6টা বাজিবই হ'ল আৰু 15 মিনিটমান আছে। আপোনালোকক বাহিৰৰ ভিউটো দেখুৱাম ব'লক এতিয়া। জিত আৰু মিতাংশ বেচেৰা দুইটা শুই আছে স্কুলৰ পৰা আহি পেলাই, এটা এফালে এটা সিফালে। এইফালে চলি আছে কুলাৰ। গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আকৌ এটি নতুন ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম। যদি মোৰ ভ্লগটো ভাল পায় তেন্তে হ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, গুড নাইট। এতিয়া সময় হ'ল ৰাতি 9:30-10টা মানে বাজিব হ'ল আৰু বাহিৰত বহি আছোঁ। দেখাওঁ বাহিৰকা নজাৰা দেখাওঁ। এয়া বাহিৰত বহি আছোঁ, শুমগৈ আৰু। এতিয়া ফেচ ৱাছ কৰিলোঁ, ড্ৰেছ চেঞ্জ কৰিলোঁ, এতিয়া শুবলৈ যাওঁ আৰু। বাই বাই, গুড নাইট, লাভ ইউ।